আজি মই ছাগলীৰ মাংস বনাবলৈ লৈছোঁ। তাৰ বাবে প্ৰথমতে মাংসখিনি ভালকৈ ধুই লৈছোঁ। তাৰ পিছত মাংসত দিবৰ কাৰণে এই পিঁয়াজখিনি সাজু কৰি আছোঁ। আচলতে এই ভিডিঅ'টো মই আগতে বনাই থৈছিলোঁ, কিন্তু আপলোড দিবলৈ সময় পোৱা নাছিলোঁ, এডিট কৰা হোৱা নাছিল। আমি আচলতে মঙলবাৰ আৰু শনিবাৰে মাংস নাখাওঁ, কিন্তু এয়া অকল ল'ৰাৰ কাৰণেহে বনাম, কাৰণ সি বহু দিনৰ পৰা তাক জ্বৰ হোৱাৰ বাবে তাক মাছ মাংস খাবলৈ দিয়া নাছিলোঁ। মানে পাকঘৰত আমাৰ নিৰামিষ চলি আছিল। সেয়ে আজি তাক অকলে এই মাংসখিনি বনাই দিম। সি মানে খাবলৈ খুব ইচ্ছা কৰি আছে, মানে মাংসৰে ভাত খাব, নহ'লে সি ভাতে নাখাব আজি। সেইকাৰণে তাক অকল এই মাংসখিনি বনাই দিম। আৰু এয়া মই আদা নহৰু মই ৰেডি কৰি লৈছোঁ, আৰু এয়া মই আদা নহৰু আৰু মছলা এইবিলাক ভাজি লৈছোঁ। আপোনালোকে বাৰু কোন কোন বাৰে নিৰামিষ খাই জনাবচোন। আমাৰ পাকঘৰত কিন্তু শনিবাৰ আৰু মঙলবাৰ আমিষ নচলে।